শিকিম এটো হৈছে আমাৰ ফাৰ্স্ট পাৰ্ট গতিকে ফাৰ্স্ট পাৰ্টত আমি পূৰণ শিকিম পূৰণ প্ৰথমে কি শিকিম মাল্টিপ্লিকেশন বাই 5 অৰ্থাৎ 5 ৰে সংখ্যাবিলাকক পূৰণ এটা 5 ৰে সংখ্যাবিলাকক পূৰণ কৰাৰ আগতে আমি কেইটামান কথা আৰু জানি ল'ব লাগিব সেই কথাকিটা একেবাৰে সিম্পল কথা প্ৰথম কথাটো হৈছে কোনো সংখ্যাৰ লগত যদি আমি 10 পূৰণ কৰো তেতিয়া হলে সেই সংখ্যাটোৰ শেষত কি বহিব শূন্য বহিব এই কথা সকলোৱে জানিবলৈ একেবাৰে বেসিকৰ পৰা গৈ আছো যি সকলে একেবাৰে স্পিড ম্যাথছ নাজানে যি সকলে বহিত পাতি লৈ 10ৰ পূৰণটো বহিত পাতি লৈ কৰিব লগা হয় তেনে সকলৰ কাৰণে মই বেসিকৰ পৰা আনিছো আৰু অলপ হাই লেভেললৈ যাম একেদৰে আমি 100 ৰে পূৰণ কৰিলে কি হ'ব কোনো এটা সংখ্যা 100 ৰে পূৰণ কৰিলে সংখ্যাটোৰ শেষত দুটা শূন্য লগাই দিলে হ'ল বাকি পূৰণ কৰি থাকিব নালাগে ফৰ এক্সাম্পল হিচাপে মই ললো সাধাৰণ এটা লৈছো ধৰি লওক আমি 5ৰ লগত যদি 10 পূৰণ কৰিব লগা হয় তেতিয়া আমি কিমান পাম যে 5 * 2 = 50 হয় এটো কেনেকৈ পালো আমি জাস্ট সিম্পলি 5 টো লিখিম আমাৰ নেউতাৰ ইয়াত হিমান এটা প্ৰয়োজন নাই হলে আপোনালোকে 10 ঘৰলৈকে নেউতাটো মুখস্থ থাকিব লাগিব হেতু প্ৰয়োজন হয় 10 ঘৰলৈকে নেউতা তেতিয়া আমি 5 ললো 5 টো লৈ কি কৰিলো একত কেটা শূন্য আছে সেই শূন্যটো ইয়াত বহাই দিলো 50 হৈ যাব একেদৰে যিমান ডাঙৰ 1 7 4 9 2 5 ইয়াৰ লগত যদি আমি কি কৰিব লগা হয় 10 পূৰণ কৰিব লগা হয় তেতিয়া 10ত থকা সেই শূন্যটো আমি কি কৰিম সিধা সিধি উঠাই আনি ইয়াত বহাই দিলে আমাৰ 10ৰ লগত পূৰণ হৈ যাব ঠিক একেদৰে 100ৰ লগত আমি পূৰণ কৰিলে কি হ'ব যেনে ধৰি ললো ডাঙৰ সংখ্যা এটা আছে 17924991 এনে ধৰণে আছে তেতিয়া তাৰ লগত আমি 100 পূৰণ কৰিব লগা হয় তেতিয়া আমি 100টো পূৰণ কৰি থাকিব দৰকাৰ নাই এটো আমি মেন্টালি যে ভাবি লম যে ইয়াত আমি দুটা শূন্য লগাই দিয়া লগে লগে এটো আমাৰ শুদ্ধ হৈ গল 100ৰ পূৰণ আশা কৰিছো বহুত লোকে এটো জানে বহুত সকলে জানে এটো কিন্তু বহুতে নাজানিবও পাৰে গতিকে ইয়া মই বেছিখিনি কৈ লৈছো এইখিনি জ্ঞান থাকিব লাগিব তেতিয়া 5 ৰে পূৰণ কৰাটো আহিছো আমি 5 ৰে কেনে ধৰণে পূৰণ কৰিব লাগিব কোনো সংখ্যাৰ লগত তেতিয়া 5 ৰে পূৰণ কৰিবলৈ হলে প্ৰথম কামটো হৈছে যিটো সংখ্যাৰ লগত 5 ৰে পূৰণ কৰিব লাগিব সেই সংখ্যাটোৰ লগত আমি কি কৰিব লাগিব 10 পূৰণ কৰিব লাগিব তেতিয়া 10 পূৰণ কৰা মানে সংখ্যাটোৰ শেষত এটা শূন্য লগাই দিয়া তাৰ পিছত সেই সংখ্যাটো আমি কি লম আধা লম সংখ্যাটো আধা অৰ্থাৎ সংখ্যাটো দুভাগ কৰিব লাগিব তেতিয়া আধা পোৱা যায় মই আধা বুলি শব্দটো এই কাৰণে উল্লেখ কৰিছো যে মই 2 ৰে হৰণ কৰিব লাগে বুলি কোৱাৰ লগে লগে সকলোৱে ভয় খায় যে হৰণ মানে কি হৰণ মানে একচুয়ালি ভাগ কৰিব লাগিব এতিয়া দুভাগ কৰি 2 ৰে হৰণ মানে দুভাগ মানে কি হৈছে আধা কৰিব লাগিব তেতিয়া সকলোৱে জানে যে 80ৰ আধা কিমান হ'ব 40 হ'ব তেতিয়া 5ৰ লগত যদি 8 পূৰণ কৰা যায় মানে 8ক যদি 5 ৰে পূৰণ কৰা যায় তেতিয়া হলে আমি কিমান পাম 40 পাম এটো সিম্পল এটা एग्जांपल লৈছো সকলোৱে যাতে বুজি পায় সহজ উদাহৰণৰ সহায়ত বুজালে সকলোৱে সোনকালে বুজি পায় হেতু কাৰণে এটো লৈছো এতিয়া আমি নেক্সট আহিছো কিমান আছে আমাৰ পূৰণ কৰিব লগাটো আছে 54 * 5 কৰিব লাগিব এটা 54 * 5 কৰিবলৈ 54ৰ আধা বা আমি কি কৰিলো প্ৰথমে 54ৰ লগত কি কৰিলো তাৰ পিছত এটা শূন্যটা লগাইলো কাৰণ 10 পূৰণ কৰিলো 10 পূৰণ কৰি ইয়াৰ আধা ললো এটা ইয়াৰ আধা কিমান হ'ব আধা মানে 54ৰ আধা এতিয়া প্ৰথমে শূন্যটো পিছত শূন্য বহি যাব 54ৰ আধাটো কিমান হ'ব 54ৰ আধা হ'ব 27 গতিকে 270 হ'ব আৰু ইয়াক আপোনালোকে পূৰণ কৰি চাব পূৰণ কৰি দিয়ে এনে ধৰণে যদি ট্ৰেডিশনাল মেথডত পূৰণ কৰিও চাই তেতিয়া কিমান পাব 4 5 গুণ 20ৰ শূন্য কৰিলে 2 5 5 গুণ 25 আৰু 25 2 27 গতিকে 270 হ'ব কিন্তু ইমানখিনি কৰাৰ প্ৰয়োজন নাই আপোনালোকে অংকটো এটো দেখিলে দেখাৰ লগে লগে আপোনালোকে কৈ দিব পাৰে যে এটো 270 হ'ব যদি আপোনালোকৰ প্ৰেক্টিসো থাকে এটো প্ৰেক্টিস খুব কৰিব লাগিব আপোনালোকে 10 12 বাৰ এনে ধৰণে নতুন নতুন সংখ্যা নিজে লৈ নিজৰ টেষ্ট নিজে ল'ব লাগিব নিজে কৰি চাব লাগিব পিছত আকৌ দীঘলীয়া যেটো পূৰণৰ নিয়ম আছে সেই নিয়ম মতে শুদ্ধ হৈছে নে ভুল হৈছে চেক কৰি চাব পাৰে বা আপোনালোকে এনে ধৰণে মেন্টালি ক্যালকুলেশন কৰি স্পিড ম্যাথছৰ সহায়ত ক্যালকুলেশন কৰি হোৱাৰ পিছত আপোনালোকে ক্যালকুলেটৰ ব্যৱহাৰ কৰি মোৰ উত্তৰটো শুদ্ধ হৈছে নে ভুল হৈছে এনে ধৰণে নিজকে পৰীক্ষা কৰি চাব পাৰে হেতু আপোনালোকে কৰি লব আপোনালোকে নিয়ম কিটা শিকি লওক এটা শিকুতে কিন্তু আপোনালোকক অলপ সময় লাগিব কিন্তু পিছত যেতিয়া আপোনালোকে মেথড বিলা শিকি যাব শিকাৰ লগে লগে আপোনালোকে কি কৰিব 1 সেকেন্ডতকৈ কম সময়ৰ ভিতৰতে আপোনালোকে কৈ দিব যে এটো কিমান হ'ব এটো পূৰণ কৰিলে কিমান হ'ব তেতিয়া আহিছো এটো পূৰণ হলে এটো আৰু এটা एग्जांपल দিলো আপোনালোকক এটো কেনে ধৰণে কৰিম আমি ইয়াক একে নিয়ম 5790 এটো মনত ভাবিব ইয়াৰ শূন্য এটা আছে তেতিয়া ইয়াৰ আধা আধা কৰি যাব আধা মানে কি 2 ৰে হৰণ তেতিয়া দুভাগ কৰি যাব 5ক দুভাগ কৰিলে কিমান হ'ব 2 2 গুণ 4 এক বাকি থাকিলে 17 হ'ল তেতিয়া 2 8 গুণ 16 হ'ব আকৌ এক বাকি থাকিলে 2 9 গুণ 18 হ'ল আকৌ এক বাকি থাকিলে 10 ইয়াত কিমান আহিব 5 আহিব গতিকে এইটো আমাৰ শুদ্ধ উত্তৰ আপোনালোকে পূৰণ কৰি চাব এটোকে পাব 2695 যেটো আমাৰ শুদ্ধ উত্তৰ গতিকে যিকোনো সংখ্যাৰ লগত আমি যদি
5 পূৰণ কৰিব লগা হয় তেতিয়া আমি কি কৰিব লাগিব সংখ্যাটো আগতেকে 10ৰে পূৰণ কৰি লম 10ৰে পূৰণ কৰি লৈ তাক কি কৰিব লাগিব আধা ল'ব লাগিব অৰ্থাৎ 2ৰে হৰণ কৰিব লাগিব তেতিয়া আমি আমাৰ কি আছে ইয়াত আৰু এটা আছে 75ৰ লগত 5 পূৰণ কৰিব লাগে তেতিয়া কি কৰিম 75ৰ লগত 10 পূৰণ মানে 0 এটা যোগ দিলো 0 এটা যোগ দিয়াৰ লগে লগে কি হ'ল 10ৰে পূৰণ হৈ গ'ল তাৰ পিছত ইয়াৰ আধাটো ললো আধা মানে 2ৰে হৰণ প্ৰথমে 7ক 2ৰে হৰণ কৰক 2 3 গুণ 6 হ'ব তেতিয়া 6 হলে ইয়াত 7 আছিল এক বাকি থাকিল 15 হ'ল 2 7 গুণ 14 আকৌ এক বাকি থাকিল ইয়াত 15 আছিল এক ইয়ালৈ গ'ল 10 হ'ল এটো তেতিয়া কিমান হ'ব 2 5 গুণ 10 অৰ্থাৎ 375 হ'ব আশা কৰিছো সকলোৱে ভালদৰে বুজি পাইছে 5ৰে কেনে ধৰণে পূৰণ কৰিব লাগে আৰু হয়তো বহুতে জানে এটো আৰু বহুতে নাজানিবও পাৰে আৰু যি সকলে নাজানে সেই সকলৰ কাৰণে মই বেসিক ভাৱে এখিনি লৈ আহিছো আৰু আশা কৰিছো সকলোৱে ভাল পাইছে এটো এতিয়া বন্ধুসকল আপোনালোকলৈ এটো এক্সাৰসাইজ হিচাপে এৰি দিলো এটো আপোনালোকে কৰি কিমান ওলাইছে কমেন্টত লিখিব আৰু আহো আমি আমাৰ সেকেন্ড মেথডলৈ এটো আছিল 5ৰে সংখ্যাবিলাকক যেতিয়া পূৰণ কৰা হয় তেতিয়া আমি কি কৰিব লাগিব হেতু মেথড আছিল হেতু আপোনালোকে বুজি পাইছে বুলি ধৰি ললো এতিয়া আহিলো 25 কেনে ধৰণে পূৰণ কৰিব লাগিব আমি প্ৰথমে সহজ নিয়ম কিটা শিকি লৈছো যিবিলাক একেবাৰে সহজ নিয়ম হেকিটা শিকি লৈছো যিবিলাক অতি সোনকালে মনত থাকে এতিয়া 5ৰ নিচিনাকে 25ৰ ক্ষেত্ৰত আমি কি কৰিব লাগিব 5ৰ যেনে ধৰণে আমি কি কৰিছিলো যে 5ৰ সম্পৰ্ক আমি ওচৰত থকা 10ৰ লগত কৰিছিলো এতিয়া 25ৰ যেটো সম্পৰ্ক হেতু আমি 1ৰ লগত কৰিম অৰ্থাৎ আমাৰ যেটো সংখ্যাৰ লগত 25 পূৰণ কৰিব লাগিব সেই সংখ্যাৰ লগত আমি কি কৰিম আগতেকে 100 পূৰণ কৰিম 100 পূৰণ কৰা মানে যেহেতু মই আগতে কলো ষ্টাৰ্টিংতে যে আমি কি কৰিম সংখ্যাটোৰ হেকত দুটা শূন্য লগাই দিয়াৰ লগে লগে 100 পূৰণ কৰা হৈ গ'ল তাৰ পিছৰ কামটো হৈছে যেতিয়া কোনো সংখ্যাৰ লগত 25 পূৰণ কৰিব লগা হয় প্ৰথম স্টেপটো আমি কি কৰিব লাগিব প্ৰথম স্টেপটো আমি 100ৰে পূৰণ কৰিব লাগিব 100ৰে পূৰণ কৰি ললো 100ৰে পূৰণ কৰা কোনো টান কাম নহয় তাত আমি দুটা শূন্য লগাই দিলো হেতু সকলোৱে বুজি পালে তাৰ পিছৰ কামটো হৈছে কি যে যেটো সংখ্যা পালো 100ৰে পূৰণ কৰি তাক আমি 4 ভাগ কৰিব লাগিব ইয়াক 4 ভাগ কৰিম 4 ভাগ কৰিলে কিমান হ'ব অৰ্থাৎ 4 ভাগ মানে 4ৰে হৰণ তেতিয়া 4ৰে যেতিয়া হৰণ কৰিম এখিনি আমি মেন্টালি কৰিম এখিনি মনতে কৰিম এটা আপোনালোকক বুজাবৰ কাৰণে কেৱল লিখিছো মই এখিনি মেন্টালি কৰি লব যে 8ক যদি 4ৰে হৰণ কৰে কিমান হ'ব 2 হ'ব তাৰ পিছত কিমান হ'ব বাকি দুটা শূন্য আহি বহি যাব অৰ্থাৎ 200 হ'ব তাৰ মানে 8ৰ লগত 25 পূৰণ কৰাৰ লগে লগে আপোনালোকে কিমান পাব 200 পাব আৰু এটো আপোনালোকে দেখাৰ লগে লগে এনেকে চাই থাকোতে 1 সেকেন্ডৰ ভিতৰত কৈ দিব পাৰিব যদি এই ৰুল কিটা প্ৰেক্টিস কৰি যায় মাত্ৰ প্ৰেক্টিস কৰিব লাগিব কাৰণ প্ৰেক্টিস যেটো অভ্যাস বুলি কোৱা হয় অসমীয়াত এটা এখাৰ বাক্য আছে হেতু হৈছে কি অভ্যাসৰ নৰে কৰ্ণপথে কৰে খৰ বুলি কয় গতিকে অভ্যাস কৰিলে যিকোনো আমাৰ কাৰণে সহজ হৈ পৰে আৰু আমি এইবিলাক অভ্যাস কৰিব লাগিব যদি আমি চাকৰি বিচাৰো কাৰণ আজিৰ দিনত চাকৰি পোৱাটো অতিকে টান হৈছে আৰু যথেষ্ট কম্পিটিশন হৈছে আৰু চাকৰিৰ কাৰণে আমি হতাশো হ'ব নালাগে আমি প্ৰেক্টিস বিলাক চলাই যাব লাগে আৰু হত পথেৰে আমি চাকৰি লোৱাৰ পথ যিবিলাক আছে সেই পথবিলাক বিচাৰিব লাগিব সেই পথবিলাক হৈছে বিভিন্ন ধৰণৰ এক্সাম বিলাক আমি ফেস কৰিব লাগিব হেবিলাক পাস কৰিব লাগিব ইন্টাৰভিউত বহিব লাগিব তাৰ কাৰণে আমি স্মাৰ্ট মেথড কিছুমান শিকি ল'ব লাগিব যিবিলাক আপোনালোকে এই ভিডিওটোৰ জৰিয়তে শিকি আছে আৰু আহিছো আমি 7 into 25 যেটো আছে হেতু কৰিবলৈ এতিয়া ইয়াত কি আছিল কি মেথড আছিল মেথডটো কলুৱে যে ইয়াত কি কৰিব লাগিব দুটা শূন্য লগাই দিয়ক 7ৰ লগত যেটো 7 সংখ্যা আছে 25 টো বাদ দি তেতিয়া দুটা শূন্য লগাই দিয়াৰ লগে লগে আমি ইয়াক 4 ভাগ কৰি দিম 4 ভাগ কৰিলে কিমান হ'ব 7ক 4 ভাগ কৰিলে 4 গুণ 4 তেতিয়া ইয়াত কিমান থাকিব 3 থাকিব 30 হ'ব ইফালে 30 হোৱাৰ লগে লগে কিমান হ'ব 4 7 4 গুণ 28 আকৌ 2 বাকি থাকিলে তেতিয়া 4 5 গুণ 20 অৰ্থাৎ কিমান হ'ব এটো 175 হ'ব 175 টো শুদ্ধ উত্তৰ এটো আপোনালোকে মেন্টালি কৰিব পাৰে ঠিক একেদৰে এটো কৰি লওক এটো কেনে ধৰণে কৰিব 7 2 4 ইয়াক আমি দুটা শূন্য লগাই দিলো আৰু লগে লগে 4ৰে হৰণ কৰিলো 4ৰে হৰণ কৰিলে যদি নেউতা ভালদৰে মুখস্থ আছে তেতিয়া আপোনালোকৰ এটো ওলাই যাব 4ৰে 72 কেইবাৰ যাব পাৰে আৰু যদি নেউতা মুখস্থ নাই এটা কৰি লওক এটা কৰিলে কি হ'ব যদি 7ক কৰো 4 গুণ 4 3 বাকি থাকিল 32 হ'ল তেতিয়া 32ক 4 8 গুণ 32 ইয়াত 4 গুণ 4 তাৰ পিছত কিমান হ'ব ইফালে দুটা শূন্য তললৈ গুচি আহিব অৰ্থাৎ এইটো হৈছে আমাৰ শুদ্ধ উত্তৰ অৰ্থাৎ এই সংখ্যাটোৰ লগত 25 পূৰণ কৰিলে আমাৰ এইটো ওলাব এইখিনি আপোনালোকে মেন্টালি কৰিব মেন্টালি কেনে ধৰণে কৰিব এইখিনি আপোনালোকে
পেন আৰু কপি লোৱাৰ কোনো প্ৰয়োজন নাই সংখ্যাটো চাব ভালদৰে ধৰি লওক এই সংখ্যাটো মই এতিয়া সমাধান কৰিব গৈ আছোঁ এই সংখ্যাটো কেৱল এই সংখ্যাটোক চাব 25 পূৰণ কৰিবলৈ যেতিয়া গৈ আছে তেতিয়া আপোনালোকে ভাবিব যে ইয়াত আমি 4 হৰণ 4 ইয়াক প্ৰথমে কি কৰিব লাগিব দুটা শূন্য শেষত আছে বুলি ধৰি ল'ব এইটো মনতে ধৰি ল'ব তাৰ পিছত কি কৰিব 4 ভাগ কৰি যাওক 4 ভাগ কৰি গ'লে কিমান হ'ব 11ক 4 ভাগ কৰিব লাগিব আগতীয়াকৈ 11ক যদি 4 ৰে হৰণ কৰোঁ তেতিয়া 2 বাৰ যাব কাৰণ 2 4 গুণ 8 হ'ব 3 বাকি থাকিলে 37 হ'ল তেতিয়া 4 9 গুণ 36 হ'ব 1 বাকি থাকিলে 15 হ'ব ইয়াত তেতিয়া 4 3 গুণ 12 আকৌ 3 বাকি থাকিলে কিমান হ'ব 37 হ'লগে 4 9 গুণ 36 1 বাকি থাকিল তাৰ পিছত 1 বাকি থকাৰ লগে লগে 1টো এই শূন্য ওচৰলৈ আহিলে তাৰ পিছত এটা কথা আপোনালোকে হয়তো জানে যে ইয়াত কিমান আছে 100 আছে এই 100ক আমি 4 ভাগ কৰিলে কিমান হ'ব 25 সিধা সিধি এনেকৈ লিখিব পাৰে 25 বুলি ডাইৰেক্ট এটো মনতে ভাবি ল'ব পাৰে যদি 1ৰ 1 আছে আৰু পিঠিত দুটা শূন্য আছে তেতিয়াও কি হ'ব এটো 100 হ'ব আৰু 100 কি হ'ব 25 বাৰ হৰণ যাব 4 ৰে হেতু কৰি ল'ব পাৰে নতুবা আপোনালোকে এটো 10 বুলি ধৰি লৈ আকৌ 4 ৰে 4 দুগুণ কিমান হ'ব 8 তাৰ পিছত আকৌ কিমান বাকি থাকিল 2 থাকিল 20 হ'ল তেতিয়া 5 যেনেকৈ কৰিলে এটো 25 ওলাবই হেকত যদি 1 থাকে বাকি আৰু শূন্য দুটা লাগি থাকে বা যদি একো বাকি নাথাকে তেতিয়া শূন্য দুটা লাহেকৈ তললৈ নামি আহিব বা আছে বুলি ধৰি ল'ব মনতে তেতিয়া বন্ধুসকল আমি 25 এনে ধৰণে কোনো সংখ্যাক পূৰণ কৰিব পাৰো তাৰ ক্ষেত্ৰত আমি কি কৰিব লাগিব সদায় সংখ্যাটোৰ লগত 100 পূৰণ কৰি ল'ব লাগিব 100 পূৰণ কৰা মানে সংখ্যাটোৰ শেষত দুটা শূন্য লগাই দিব সংখ্যাটো দুটা শূন্য লগোৱাৰ পিছত সদায় 4 ভাগ কৰি দিব তেতিয়া আপোনালোকে 25 যেটো পূৰণ কৰিব লগা যিমানে ডাঙৰ সংখ্যা নহওক অতি সহজতে 1 সেকেন্ডৰ ভিতৰত আপোনালোকে এনসাৰটো মেন্টালি উলিয়াব পাৰিব তাৰ কাৰণে মই বাৰে বাৰে কৈ আছো যে প্ৰেক্টিস কৰক আপোনালোকে কোৱেশ্চনখিনি লওক নিজে কোৱেশ্চন বাছি লওক নিজে নিজৰ মতে কোৱেশ্চন বিলাক কালেক্ট কৰক বা নিজে কোনো সংখ্যা ৰেন্ডমলি যাদৃচ্ছিকভাৱে সংখ্যাবিলাক লওক আৰু এইবিলাক কৰি যাওক এতিয়া আমি আহিছো আমাৰ নেক্সট কোৱেশ্চনলৈ অৰ্থাৎ আমাৰ নেক্সট যেটো মেথড আছে নেক্সট মেথডলৈ আহিছো সো আমাৰ নেক্সট মেথডটো হৈছে মাল্টিপ্লিকেশন বাই 50 অৰ্থাৎ 50 কোনো সংখ্যাক যদি পূৰণ কৰিব লগা হয় আমি কেনে ধৰণে কৰিম এইটো অতিকে সহজ আছে প্ৰথম কামটো হৈছে যদি আমি এটো 50 নহয় 5 বুলি ধৰি লওঁ শূন্যটো নাই বুলি ধৰি লওঁ তেতিয়া আমি কি হ'ব 5 ৰে পূৰণ হ'ব তেতিয়া 5 ৰে পূৰণ কৰিলে কি হ'ব 5 ৰ নিয়ম মতে আমি কি কৰিব লাগিব প্ৰথমে সংখ্যাটো 10 ৰে পূৰণ কৰিলে কিমান হ'ব 1 4 5 2 আৰু কিমান আছে 7 8 9 0 তাৰ পিছত ইয়াৰ আধা লওক 5 ৰে যেহেতু পূৰণ কৰি আছে ইয়াৰ আধা ললে কিমান হ'ব এটো 7 হ'ব 14 7 হ'ল আকৌ 5 আছে তেতিয়া কিমান হ'ব আধা কৰিলে 2 হ'ব আৰু 1 কিমান হ'ব এটো 6 হ'ল আকৌ ইয়াত কিমান আছে 7 আছে তাৰ আধা কিমান হ'ব ইয়াত 3 ধৰি ললো তেতিয়া ইয়াত 1 আহিল বাকি থাকিল 1 আকৌ কিমান বাৰ যাব 9 বাৰ যাব 9 হ'ব আধা 18 আধাটো তাৰ পিছত 9 ৰ আধা কিমান ললো ইয়াত 4 ললো 1 বাকি থাকিল তেতিয়া কিমান হ'ল ইয়াত 5 হ'লগে তেতিয়া এইটো যদি আমি 5 ৰে পূৰণ কৰিলেহেতেন আমি ইমান পালোহেতেন কিন্তু 5 ৰে নকৰি আমি কিহে কৰি আছো 50 কৰি আছো কথাটো অলপ গুৰুত্ব দিব লাগিব তেতিয়া শূন্য এটা ইয়ালৈ গুছি আহিব 50 পূৰণ কৰা পদ্ধতিটো এইটো প্ৰথমে 5 ৰে পূৰণ কৰি লওক তাৰ পিছত শূন্য এটা লগাই দিয়ক 5 ৰে পূৰণ কৰা পদ্ধতি আপোনালোকে শিকিলে যে 10 ৰে পূৰণ কৰিব লাগিব আৰু আধা ল'ব লাগিব হেতু আছিল 50 ৰে পূৰণ কৰিব লগিয়া সংখ্যা আৰু ইয়াৰ এনসাৰটো আপোনালোকে কমেন্টত লিখি জনাব কি হ'ব এতিয়া আহিছো নেক্সট মেথডলৈ নেক্সট মেথড আমাৰ কি আছে নেক্সট মেথড আছে 125 অৰ্থাৎ কোনো সংখ্যাৰ লগত যদি 125 পূৰণ কৰিব লগা হয় তেতিয়া আমি কেনে ধৰণে কৰিম তেতিয়া এই ক্ষেত্ৰটো বন্ধুসকল প্ৰথম কামটো হৈছে 125ত অংক কেইটা আছে ইয়াত এটা দুটা তিনটা অংকৰে গঠিত সংখ্যা গতিকে আমি কি কৰিব লাগিব প্ৰথমে 125ৰ লগত যেটো সংখ্যা পূৰণ কৰিবলৈ গৈ আছো সেই সংখ্যাটোৰ ওপৰত গুৰুত্ব দিয়ক এই সংখ্যাটো 125 টো আপোনালোকে ভাবি ল'ব যে 125ৰ লগত আমি পূৰণ কৰিবলৈ গৈ আছো হেতু ভাবি লৈ তাৰ পিছৰ সংখ্যাটোৰ ওপৰত গুৰুত্ব দিয়ক পিছৰ সংখ্যাটো হৈছে 16 আৰু 125ত কেইটা অংক আছে তিনটা অংক এটো মনত ৰাখিবৰ কাৰণে কৈছো তিনটা অংক আছে গতিকে যেটো সংখ্যাৰ লগত পূৰণ কৰিব লাগিব তাত কি কৰিব তিনটা শূন্য লগাই দিব 25 ৰে পূৰণ কৰিবৰ কাৰণে হেকত কি কৰিব লগা হৈছিল দুটা শূন্য লগাব লগা হৈছিল 125ৰ ক্ষেত্ৰত কি কৰিব লাগিব তিনটা শূন্য লগাই দিব লাগিব তিনটা শূন্য লগালো তাৰ পিছত আমি কি কৰিব লাগিব ইয়াক 8 ভাগ কৰিব লাগিব অৰ্থাৎ 8 ৰে হৰণ কৰিব লাগিব যদি 8 ৰে হৰণ কৰো তেতিয়া 8 ৰে কেইবাৰ যাব 16 দুবাৰ যাব অৰ্থাৎ এইটো পূৰণ কৰাৰ লগে লগে আমি কিমান পাম ইয়াত পাম আমি এটো দুবাৰ গলে আৰু দুটা তিনটা শূন্য থাকিলে গতিকে কিমান পাম 2000 পাম অৰ্থাৎ 125ৰ লগত যদি আমি 16 পূৰণ কৰো তেতিয়া কিমান পাম 2000 পাম আশা ৰাখিছো সকলোৱে বুজি পাইছে ভালদৰে তাৰ পিছৰ নেক্সট কোৱেশ্চন আমাৰ কি আছে
নেক্সট আমাৰ কুৱেশ্যনটো লৈছোঁ 18 লগত যদি 125 পূৰণ কৰা হয় ঠিক একে নিয়ম যে 18 ল'লে তাৰপিছত কি কৰিব ইয়াক 3টা শূন্য লগাই দিয়ক আৰু 8ৰে হৰণ কৰক 8ৰে হৰণ কৰিলে 8 দুগুণ 16 তাৰপিছত বাকী কিমান থাকিব ইয়াত 2 থাকিব 20 হ'ল তেতিয়া কিমান হ'ব 8ৰে আকৌ কিমান হ'ব 8 দুগুণ 16 হ'ব 4 বাকী থাকিল এবাৰ সম্পূৰ্ণ হৰণ যাব 8 5 গুণ 40 তাৰপিছত ইয়াত কি বহিব এই শূন্যটো বহিব অৰ্থাৎ 2250 ইয়াৰ লগত এইখিনি আপোনালোকে মেণ্টেলি কৰিব পাৰিব প্ৰেক্টিছ কৰক মাত্ৰ প্ৰেক্টিছ কৰক প্ৰেক্টিছ কৰিলে সকলো সম্ভৱ হ'ব ঠিক একেদৰে ইয়াত থকা সংখ্যাটো এতিয়া আপোনালোকে মনতে ধৰক এইটো মনত কৰক লিখাৰ কোনো প্ৰয়োজন নাই প্ৰথম কথাটো হৈছে ইয়াত কি আছে 3টা শূন্য আছে বুলি ধৰি লওক ইয়াৰ পিছত তাৰপিছত 8ৰে হৰণ কৰি যাওক 8ৰে হৰণ কৰিলে কিমান বাৰ যাব মনত কৰক 8 গুণ 8 তাৰপিছত দুটা সংখ্যা একেলগে লোৱাৰ কাৰণে কি কৰিলোঁ আমি এইটো শূন্য এটা দিব লাগিব তাৰপিছত 8 দুগুণ 16 তাৰপিছত এই 3টা শূন্য কি হ'ব ইয়াৰ লগত গুচি আহিব অৰ্থাৎ আমি কিমান পাম ইয়াত আমি পাম 1,02,000 এইটো হৈছে আমাৰ শুদ্ধ উত্তৰ ইয়াতো নিয়ম একেই হ'ব 3টা শূন্য লগাই দিয়ক মনতে আৰু কি কৰক 8ৰে হৰণ কৰি দিয়ক তেতিয়া 125 পূৰণ কৰা উত্তৰ পাই যাব আপোনালোকে আৰু এইটো আপোনালোকে কৰি লৈ কমেণ্টত লিখিবলৈ নাপাহৰিব তেতিয়া বন্ধুসকল আমি ইয়াত কি শিকিলোঁ যে ইয়াত শিকিলোঁ 125ৰ লগত কোনো সংখ্যা পূৰণ কৰিবলৈ হ'লে আমি কি কৰিব লাগিব প্ৰথম কামটো হৈছে যিটো সংখ্যাৰ লগত পূৰণ কৰিছোঁ সেই সংখ্যাৰ শেষত 3টা শূন্য লগালোঁ 3টা শূন্য লগোৱাৰ পিছত আমি কি কৰিব লাগিব যিটো সংখ্যা আছে ধৰি লওক এইটো সংখ্যা আছিলে তেতিয়া সেই সংখ্যাটো পিছত 3টা শূন্য লগাই দিলোঁ লগোৱাৰ পিছত তাক 8ৰে হৰণ কৰি দিম আৰু 8ৰে হৰণ মানে 8টা ভাগ কৰিম 8 ভাগ কৰি দিয়াৰ লগে লগে আমাৰ 125 পূৰণ কৰিব লগা এনসাৰটো পাই যাম যদি আপোনালোকে এইটো ট্ৰেডিশনাল মেথডত কৰে তেনেধৰণে কেনেকৈ কৰিব লাগিব এইটো কৰিব লাগিব আপোনালোকে 816 লিখিলে তাৰপিছত আকৌ কি লিখিলে 125 লিখিলে তাৰপিছত ইয়াত পূৰণ কৰিলে তেতিয়া ইয়াত 3 পূৰণ হ'ব 3টা শাৰী ওলাব 3টা শাৰী পিছত আকৌ যোগ কৰিব লাগিব বহুত দীঘল হ'ব কিন্তু মই যিটো মেথড আপোনালোকক শিকাইছোঁ যিটো মেথড আপোনালোকক দিছোঁ সেই মেথডৰ সহায়ত আপোনালোকে 2 ছেকেণ্ডৰ ভিতৰত ইয়াৰ এনসাৰ উলিয়াই দিব পাৰিব সেইটো কোনো ডাউট নাই আৰু আশা ৰাখিছোঁ সকলোৱে ভালদৰে বুজি পাইছে আহিছোঁ আমাৰ নেক্সট কুৱেশ্যনলৈ নেক্সট কুৱেশ্যনত আমাৰ কি আছে সো বন্ধুসকল এতিয়া আমাৰ আছে 11ৰে পূৰণ 11ৰে কোনো সংখ্যা কেনেধৰণে পূৰণ কৰিব লাগিব যিমানে ডাঙৰ সংখ্যা নহওক নিয়মটো একেটাই আৰু অতিকে সহজ নিয়ম আছে তেতিয়া আমি প্ৰথম কামটো কি কৰিম এটা সৰু উদাহৰণ এটা লৈ বুজাব বিচাৰিছোঁ ধৰি লওক মই সৰু এটা লৈলোঁ 46 এটা ল'লোঁ 46 লৈ বুজাব বিচাৰিলোঁ আপোনালোকক 11 পূৰণ কেনেধৰণে কৰিব লাগিব প্ৰথম কামটো হৈছে যিটো সংখ্যা আছে সংখ্যাৰ প্ৰথমটো আৰু শেষৰটো যিটো অংক আছে দুটা লিখি লওক তাৰপিছত সংখ্যাবিলাক উল্টা ফালৰ পৰা যোগ কৰি আহক প্ৰথমে লিখি ল'ব প্ৰথমটো আৰু শেষৰটো মাজত গেপ দিব আৰু এইখিনি মনত ধৰি ল'ব মই এনেকৈ লিখিছোঁ বুলি এইটো মনতে কেলকুলেট কৰি ল'ব এটা আপোনালোকক বুজাবৰ কাৰণেহে মই লিখি আছোঁ তেতিয়া 6 আৰু 4 যোগ কৰি যাওক যোগ কৰি গ'লে কিমান হ'ব 10ৰ শূন্য তেতিয়া থাকিল কিমান উকলিলে 1 আৰু সেই 1টো আপোনালোকে আৰম্ভণিত যিটো সংখ্যা লৈছিলে আৰম্ভণিত থকা সংখ্যাটোৰ লগত যোগ কৰি দিয়ক যোগ কৰি দিয়াৰ লগে লগে উকলাটো যোগ কৰিব লাগিব উকলাটো ইয়াত 1 আছিলে সেইটো যোগ কৰিলোঁ তেতিয়া 4 1 কিমান হ'ব 5506 হ'ব আৰু এইটো পূৰণ কৰি চাব ট্ৰেডিশনাল মেথডত ওলাই নোলায় যদি 46 আৰু ইনটু 11 কৰি চাওক তেতিয়া কিমান ওলাব এটা 6 গুণ 6 4 গুণ 4 6 গুণ 6 4 গুণ 4 তেতিয়া যোগ কৰি চালে কিমান এইটো 6 এইটো 10ৰ শূন্য কৰিলে 1 5506 এনসাৰ ওলাব তেতিয়া আশা কৰিছোঁ বুজি পাইছে এইটো ভালদৰে আৰু এটা এক্সাম্পল লৈছোঁ ইয়াত যিটো এক্সাম্পল দিয়া আছে সেইটোকে ল'লোঁ ইয়াত কিমান দিছে 345 তেতিয়া ইয়াৰ প্ৰথমটো আৰু শেষৰটো প্ৰথমটো কিমান আছে 3 আছে প্ৰথমটো 3 তাৰপিছত শেষৰটো কি আছে 5 আছে লিখি ল'লোঁ মাজত গেপ দিলোঁ তাৰপিছত আমি কি কৰিম যে আমাৰ কামটো হৈছে ইয়াত শেষৰ ফালৰ পৰা অৰ্থাৎ আমাৰ কি আছিলে 345 আছিলে তেতিয়া আমি এই ফালৰ পৰা যোগ কৰি আহিম সংখ্যাকেইটা এইটো দুটাকে যোগ কৰিম তেতিয়া 5ৰ লগত 4 যোগ কৰিলোঁ 9 পালোঁ ইয়াত লিখিলোঁ আকৌ একেদৰে কি কৰিলোঁ 4ৰ লগত 3 যোগ কৰিলোঁ কিমান পালোঁ 7 পালোঁ মাজত লিখি দিলোঁ এনেধৰণে আমি লিখি আহিম মাজত তেতিয়া আমি কিমান পালোঁ 3795 আৰু এইটোৱে হৈছে 11ৰে পূৰণ কৰিব পৰা আটাইতকৈ সহজ পদ্ধতি আৰু এইখিনি আপোনালোকে মেণ্টেলি কৰিব পাৰে মনতে কৰি ল'ব পাৰে এইখিনি লিখাৰ কোনো প্ৰয়োজনে নাই ইয়াত আপোনালোকে পেন পেপাৰ বা কাগজ কলম লোৱাৰ কোনো প্ৰয়োজন নাথাকে এতিয়া আহক এইটো অংক কৰিছোঁ এইটো কিমান আছে ডাঙৰ এটা ল'লোঁ এইটো আপোনালোকে এনসাৰটো লিখিব
এইটো মেথড প্ৰয়োগ কৰি কমেণ্টত লিখিবলৈ নাপাহৰিব কমেণ্টত লিখি দিব এইটো মই কৰি দেখুৱাই দিছোঁ এতিয়া আমাৰ ইয়াৰ প্ৰথমটো কিমান আছে 7 আছে সেইটো লিখি ললোঁ অলপ গেপ দিলোঁ তাৰপিছত এইটো লিখি ললোঁ 3 টো লাষ্টত এইটো ইমানেই হ'ব তাৰপিছত যোগ কৰি যাম এইটো লগত দুটাকে এই দুটা যোগ কৰিলোঁ প্ৰথমে এই দুটা যোগ কৰি আমি কিমান পালোঁ 3 আৰু 5 আছে যোগ কৰিলে 8 পালোঁ ইয়াৰ ওচৰত দেখি আহিলোঁ তাৰপিছত আকৌ আমি এনেকৈ এই দুটা ল'ম এতিয়া এই দুটা তেতিয়া ইয়াত কিমান হ'ব 8 পাছে 13 13 3 উকলিলে 1 সেইটো মনত ৰাখিব লাগিব তাৰপিছত আকৌ কিমান আছে 8 আৰু 9 8 9 17 হ'ব 17 আৰু এইটো একে 18 8 আকৌ উকলিলে 1 এবাৰ কিমান আছে 9 আৰু 0 যোগ কৰিলে 9 0 কিমান হ'ব 9 হ'ব আকৌ 1 যোগ কৰিলে 10 0 উকলিলে আকৌ 1 তাৰপিছত ইয়াত কিমান আছিলে 0 আছে এইটো 0 লগত এইটো 7 টো যোগ কৰিব লাগিব সেইটো পাহৰিলে নহ'ব 0 লগত 7 যোগ কৰিলে কিমান হ'ব 8 হ'ব আৰু 1 উকলি আছিলে গতিকে সেইটো সৰি 0 লগত 7 যোগ কৰিলোঁ 7 হ'ল তাৰপিছত 1 যোগ কৰিলোঁ 8 মই এইটো ক'ব বিচাৰিছোঁ 8 হ'ব বুলি তেতিয়া 8 টো আমি ইয়াত পাতিব লাগিব আৰু যদি উকলিলেহেঁতেন তেতিয়া ইয়াৰ লগত যোগ হ'লহেঁতেন কিন্তু কোনো উকলা নাই গতিকে ইয়াত কোনো যোগ নহয় আৰু আমাৰ শুদ্ধ উত্তৰটো হৈছে এইটো আৰু এইখিনি কৰিবৰ কাৰণে আপোনালোকক 2 বা 3 ছেকেণ্ড লাগিব এইখিনি মনতে ভাবিবৰ কাৰণে লিখাৰ কোনো প্ৰয়োজনে নাই এইটো বুজাবৰ কাৰণেহে লিখিব লগা হৈছে আপোনালোকে মনতে ভাবক আৰু ইয়াৰ এনসাৰটো লিখি দিয়ক আৰু এনে ধৰণৰ কোৱেশ্চন লৈ আপোনালোকে প্ৰেক্টিছ কৰক প্ৰেক্টিছটো কৰিবই লাগিব তাৰপিছত আহিছোঁ আমাৰ নেক্সট কি আছে কেনে ধৰণে মাল্টিপ্লাই কৰিম ইয়াত আছে মাল্টিপ্লিকেশ্যন বাই নাম্বাৰছ 12 to 19 অৰ্থাৎ যিকোনো সংখ্যাৰ লগত যদি 12 ৰ পৰা 19 লৈকে থকা সংখ্যা পূৰণ কৰা হয় যিকোনো সংখ্যাৰ লগত তেতিয়া আমি কেনে ধৰণে পূৰণ কৰিম সেইটো শিকিম আমি এতিয়া সো বন্ধুসকল মই এটা উদাহৰণ লৈছোঁ ধৰি লওক মই এতিয়া পূৰণ কৰিব লাগিব 719 into 12 কৰিব লাগিব ইয়াৰ লগত 12 পূৰণ কৰিব লাগিব তেতিয়া এই ক্ষেত্ৰত মই দুটা নিয়ম অৱলম্বন কৰিব পাৰিম যদি নেউতা মুখস্থ আছে 12 টোৰে কি কৰিব পাৰি এই 9 টো পূৰণ কৰক তেতিয়া কিমান হ'ব 9 12 108 যেতিয়া হ'ব 108 ৰ 8 টো ইয়াত লৈ লওক তাৰপিছত কিমান থাকিব 10 উকলি থাকিব তাৰপিছত 12 কে 12 তেতিয়া 12 হ'ল 12 আৰু 10 যোগ কৰিলে কিমান হ'ব 22 হ'ব তেতিয়া 22 হলে 22 ৰ 2 আৰু কিমান থাকিল উকলিলে 2 উকলিল তাৰপিছত 7 12 84 হ'ল 84 লগত আকৌ 2 যোগ কৰি দিয়ক তেতিয়া কিমান হ'ব 86 হ'ব তেতিয়া আমাৰ এনসাৰটো কিমান হ'ব 8628 এইটো এটা নিয়ম আৰু যদি নেউতা মুখস্থ থাকে এই নিয়মটো আপোনালোকে প্ৰয়োগ কৰি অতি সোনকালে এনসাৰটো উলিয়াই দিব পাৰিব সেইটো মেন্টেলি কৰিব পৰা যায় যদি নেউতা মুখস্থ থাকে এটাকে ল'ব নালাগে দুখাৰি পূৰণ কৰিব নালাগে ইয়াক এটা সংখ্যা বুলিয়ে ধৰি ল'ব লাগিব 12 হওক 13 হওক 19 লৈকে যদি আপোনালোকৰ নেউতা মুখস্থ থাকে এনে ধৰণে কৰি ল'ব পাৰিব মাজু নেউতা মুখস্থ থাকিলে হ'ল যদি নেউতা মুখস্থ নাথাকে তেতিয়া কেনে ধৰণে কৰিব তেতিয়া একেটা এক্সাম্পল ললো 719 into কি কৰিব 12 তেতিয়া ইয়াৰ প্ৰথম কামটো হৈছে এই দুটা পূৰণ কৰি লওক তেতিয়া পূৰণ কৰিলে কিমান হ'ব 9 দুগুণ 18 18 কিমান বহিব 8 বহিব 1 উকলিল ইয়াত ধৰি লওক 1 টো আছে তাৰ পিছৰ কামটো হৈছে এই দুইটোৱে কি কৰিব এই একটো নাই বুলি ধৰি ল'ব লাগিব সদায় একটো নাই ইয়াত কেৱল এই দুইটোহে আছে যিকোনো ক্ষেত্ৰতে মানে 12 ৰ পৰা 19 লৈকে থকা সংখ্যাৰ ক্ষেত্ৰত যেটো দহকৰ ঘৰত 1 থাকে সেই একটো নাই 19 ৰ ক্ষেত্ৰত ধৰিব লাগিব এই একটো নাই কেৱল 9 আছে ৰুলটো সেইটোৱে তেতিয়া আমি 2 ৰে একক পূৰণ কৰিলো ইয়াত ওপৰত থকা একটোক ইয়াক পূৰণ কৰিলে কিমান হ'ব 2 গুণ 2 হ'ল আৰু 2 যিমান হ'ব পূৰণ কৰিলে সেই পূৰণ ফলটো আকৌ তাৰ পিছত থকা অংকটোৰ লগত যোগ কৰক 2 গুণ 2 হ'ল তেতিয়া ইয়াৰ একৰ পিছত থকা অংকটো কি আছে 9 আছিলে তাৰ লগত যোগ কৰিলো তেতিয়া 2 9 কিমান হ'ব 2 9 হ'ল 11 আৰু আমাৰ কিমান উকলি আছিলে আমাৰ উকলি থকা অংকটো কিমান আছিলে ইয়াত 1 আছিলে আৰু সেই 11 আৰু 1 টো যোগ কৰাৰ লগে লগে কিমান পালো 12 পালো সেই 12 ৰ 2 বহিব আকৌ 1 এটা উকলি থাকিব যদি উকলে হেতু মনত ৰাখিব লাগিব ভালদৰে আকৌ একেদৰে এই 2 ৰে 7ক পূৰণ কৰক পূৰণ কৰিলে কিমান পাব 7 দুগুণ 14 পাব তেতিয়া সেই 14 টো আকৌ তাৰ পিছত থকা অংকটো কি আছিলে 1 আছিলে তাৰ লগত যোগ কৰক তেতিয়া কিমান হ'ব 15 হ'ব 15 আকৌ ইয়াত কিমান উকলি আছিলে 1 15 একে 16 16 ৰ 6 আকৌ উকলিলে 1 মনত ৰাখিব লাগিব উকলাটো তাৰ পিছত এতিয়া আমাৰ অংককিটা শেষ হ'ল পূৰণ কৰি শেষ হোৱাৰ পিছত লাষ্টত আমি যেটো পাম উল্টা ফালে লাষ্টত বা ষ্টাৰ্টিংত যেটো অংক থাকে আমি যদি অংক লিখা ফালৰ পৰা চাবলৈ যাওঁ ষ্টাৰ্টিংত থকা বা পূৰণ কৰা ফালৰ পৰা চালে লাষ্টত যেটো থাকে সেইটো
লগত উকলাটো যোগ কৰিব যদি উকলি থাকে যদি উকলি নাথাকে সিধা সিধি সেইটো আনি বহাই দিওঁ যদি ইয়াত উকলি নাথাকিলেতেন তেতিয়া লাষ্টত থকাটো কি থাকিলে আমাৰ পূৰণ কৰাৰ লাষ্টত বা লিখাৰ আৰম্ভণিত কি আছে 7 আছে 7টো সিধা বহালোতেন কিন্তু আমাৰ ইয়াত কি আছে উকলি আছে যিহেতু সেইটো আমি যোগ কৰিহে বহাব লাগিব যোগ কৰিলে কিমান হ'ব 7 1 8 হ'ল 8628 আশা কৰিছোঁ সকলোৱে বুজি পাইছে মই অলপ স্লোকে বুজাই দিছোঁ কাৰণ সকলোৱে বুজি পাওক এই মেথডটো অলপ টান আছে কিন্তু অতি সহজতে আপোনালোকে কৰি ল'ব পাৰিব তাৰ কাৰণে কোনো নেউতা ডাঙৰ নেউতা মুখস্থ কৰা কোনো প্ৰয়োজন নাই আৰু নেউতা যদি মুখস্থ থাকে তেতিয়া কথাই নাই তেতিয়া এইটো আছিল 12 লগত কিমান পূৰণ কৰিছিলোঁ 719 পূৰণ কৰিলোঁ আৰু পূৰণফল পালোঁ এইটো আপোনালোকে এনে ধৰণে নতুন নতুন এক্সাম্পল লৈ পূৰণ কৰি চাওক 12 লগত তেনে ধৰণে আমি 13 লগত কৰিব পাৰোঁ এটা এক্সাম্পল লৈছোঁ এতিয়া আমি 13 লগত সংখ্যা এটা ললোঁ সংখ্যাটো আমি ললোঁ 8162 * 13 কৰিব লাগে তেতিয়া প্ৰথমে যেটো মেথড শিকাইছিলোঁ এইটো গুটেটো এটা বুলি ধৰিলে 13 লগত যদি নেউতা মুখস্থ আছে এইটো কৰি চাওক এটো অতিকে সহজ মেথড যদি নেউতা মুখস্থ থাকে আৰু যদি নেউতা মুখস্থ নাই মই যেটো মেথড আপোনালোকক শিকালো সেই মেথড মতে কি কৰিব যে 8162 এইটো মেথড মতে কৰক 13 লগত তেতিয়া এটো 1 নাই বুলি ধৰিব লাগিব সদায় 12 পৰা 19 লৈকে যদি কোনো সংখ্যা যিকোনো সংখ্যাৰ লগত যদি পূৰণ কৰিব লগা হয় তেতিয়া তাৰ দহকৰ ঘৰত থকা একটো নাই বুলি ধৰি ল'ব লাগিব তেতিয়া 3 পালো আমি এতিয়া আমি কি কৰিম এই দুটা পূৰণ কৰিলে 3 2 6 হ'ল কোনো উকলা নাই ইয়াত তাৰ পিছত কি কৰিব লাগিব ৰুল একেটা 3 লগত 6 পূৰণ কৰিলো এইটো 6 তেতিয়া কিমান হ'ব এই 6 লগত 3 6 গুণ 18 আৰু তাৰ পিছত থকা অংকটো যোগ কৰিলো 18 2 20 ৰ শূন্য উকলিলে কিমান হ'ল 2 উকলিলে হেতু মনত ৰাখিব লাগিব ভালদৰে ইয়াত উকলিছে তাৰ পিছত 3 গুণ 3 তাৰ পিছত থকা অংকটো কিমান আছে 6 আছে তেতিয়া 3 আৰু 6 যোগ কৰিলে 9 হলো 9 আৰু কিমান আছে ইয়াত উকলি আছে 2 যোগ কৰিলে কিমান হ'ব 9 2 11 1 উকলিলে 1 আকৌ 1 উকলি আছে এটো নাই 2টো কাটি ল'ব নহলে পাহৰি যাব পাৰে তাৰ পিছত কিমান পূৰণ কৰিবলৈ আছে 3 আৰু 8 8 3 গুণ 24 তাৰ পিছৰ অংকটো কিমান আছে 1 আছে যোগ কৰিলে 24 কে 25 25ৰ লগত আকৌ কি কৰিব লাগিব উকলা একটো যোগ কৰিলে 26 26ৰ 6 আকৌ উকলিলে 2 ইয়াৰ পিছত পূৰণ কৰিব লগা কোনো সংখ্যা নাই গতিকে লাষ্টত থকা অংকটো কি আছে লাষ্টত থকা অংকটো থাকিলে ইয়াত 8 8ৰ লগত 2 যোগ কৰক কিমান পাব 10 পাব সেইটো লাহেকে বহাই দিয়ক শুদ্ধ উত্তৰ পাই গ'ল 106 ইয়াৰ এনসাৰটো গতিকে 13 লগত এনে ধৰণে আমি 13ৰে যিকোনো সংখ্যাক আমি এনে ধৰণে অতি সহজে পূৰণ কৰি 2 সেকেন্ডৰ ভিতৰত এনসাৰ উলিয়াই দিব পাৰিম পূৰণটো আমাৰ কাৰণে অতি সহজ হ'ব কিন্তু আপোনালোকে প্ৰেক্টিস কৰিব লাগিব ৰুল গিটা পাহৰিবলৈ নহব ৰুল গিটা ভালদৰে মনত থাকিব লাগিব নহলে ভুল হোৱা চান্স আছে আৰু উইথ একুৰেসি আপোনালোকে এনসাৰ বিলাক শুদ্ধকৈ উলিয়াব পাৰিব আহক এতিয়া 19ৰ লগত পূৰণ কৰো আমি এটা সংখ্যা ললো সংখ্যাটো হৈছে 7839 ইয়াৰ লগত আমি কিমান পূৰণ কৰিব লাগিব 19 পূৰণ কৰিব লাগিব এটা ৰুল একেটাই অৰ্থাৎ আপোনালোকে যদি 12 পৰা 19 লৈকে কিবা সংখ্যা বেলেগ সংখ্যাৰ লগত পূৰণ কৰিব লগা হয় তেতিয়া সেই ক্ষেত্ৰত আপোনালোকে তাত দহকৰ ঘৰত থকা 1 লোৱাৰ কোনো প্ৰয়োজন নাই মেথডটো ফলো কৰি যাব 9 9 গুণ কিমান হ'ব 81 81ৰ 1 বহিব উকলিব 8 মনত ৰাখিব লাগিব তাৰ পিছত 9 3 গুণ 27 আকৌ 27ৰ লগত 9 3 গুণ যেতিয়া 27 পালো 27ৰ লগত তাৰ পিছত থকা অংকটো যোগ কৰিব লাগিব পিছত থকা অংক 3ৰ পিছত থকা অংকটো কিমান আছে 9 আছে 27ৰ লগত 9 যোগ কৰিলো কিমান পালো 36 পালো তেতিয়া 36 পোৱাৰ লগে লগে আমি আকৌ ইয়াত উকলা 8টো যোগ কৰিলো কিমান পালো 44 হ'ব 44 তেতিয়া 44ৰ 4 বহিব 4 উকলিব আকৌ আমি এইৰ লগত পূৰণ কৰিলো 9টো 9 8 গুণ 72 72ৰ লগত 3 যোগ কৰিলে কিমান পালো 75 আকৌ 75ৰ লগত উকলা 4টো যোগ কৰি দিয়াৰ লগে লগে কিমান পালো 79 79ৰ 9 বহিব 7 উকলিব তাৰ পিছত 9 লগত 7 পূৰণ কৰিলে 9 7 গুণ 63 63 লগত আমি কি কৰিলো 8 যোগ কৰিলো যোগ কৰাৰ লগে লগে কিমান পালো 71 পালো 71ৰ লগত আমি যদি 7 প্লাস কৰি দিওঁ তেতিয়া কিমান পাম 78 হলে কিমান হ'ব 78ৰ 8 ইয়াত বহিব 7 উকলিব আৰু ইয়াত লাষ্টত থকা অংকটো কিমান হ'ল 7 হ'ল সেই উকলাটোৰ লগত যোগ কৰিলো 7 7 কিমান হ'ব 14 হ'ব আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে এইটো আপোনালোকে ট্ৰেডিশনাল মেথডত কৰি চাব আৰু এয়া আছিল যিকোনো সংখ্যাৰ লগত 12ৰ পৰা 19 লৈকে থকা কোনো সংখ্যা পূৰণ কৰা পদ্ধতি এই ক্ষেত্ৰত আপোনালোকে এই নিয়মটো ফলো কৰি গলে অলপ প্ৰেক্টিস কৰি গলে 2 সেকেন্ডৰ ভিতৰত আপোনালোকে মনতে কোনো পেন পেপাৰ নুলুৱাকে মনতে এনসাৰ বিলাক উলিয়াব পাৰিব ইয়াৰ পিছৰ আৰু এটা আমি শিকিবলৈ গৈ আছো হেতু হৈছে কি যে কোনো সংখ্যা যদি কি থাকে
11 পৰা 19ৰ ভিতৰত যদি কোনো সংখ্যা থাকে আমি সিহঁতক পূৰণ কৰিব লাগে অৰ্থাৎ দুইটা সংখ্যা যদি 11 পৰা 19ৰ ভিতৰত হয় তেতিয়া আমি সিহঁতক কেনেধৰণে পূৰণ কৰিম ধৰি ললো এটা আছে 14 এটা আছে কিমান 17 এই দুটা আমি পূৰণ কৰিব লাগে তেতিয়া এইটো ক্ষেত্ৰত আপোনালোকে কি কৰিব সদায় প্ৰথমে যেটো দিছে এনেকে শাৰীকিও থাকিব পাৰে এনেকে পথালিকে দিব পাৰে বা এনেকে দীঘেও দিব পাৰে তেতিয়া প্ৰথমে যেটো আছে সেইটো লওক তাৰ লগত পিছত থকাটোৰ এককৰ ঘৰৰ অংকটো যোগ কৰি দিয়ক যোগ কৰিলে কিমান পাব 7 ৰ লগত 14 যোগ কৰিলে কিমান পালে 21 পালে তাৰ লগত কি কৰিব শূন্য এটা লগাই দিব এটা শূন্য লগাই দিব কেৱল হেতু লগোৱাৰ পিছত আৰু কি কৰিব দুইটা সংখ্যাৰে এককৰ ঘৰৰ অংক দুটা পূৰণ কৰি লব অৰ্থাৎ এককৰ ঘৰৰ ইয়াৰ কি আছে 4 আছে আৰু ইয়াৰ কি আছে 7 আছে পূৰণ কৰিলে কিমান পালে 7 4 গুণ 28 তেতিয়া ইয়াৰ লগত যোগ কৰি দিয়ক তে যোগ কৰিলে কিমান পালে যে 10 ৰ লগত 28 যোগ কৰিলে 38 অৰ্থাৎ 238 ইয়াৰ आंसर আশা কৰো ভালদৰে বুজি পাইছে এটো ৰুলটো ভালদৰে মনত ৰাখিব লাগিব যে প্ৰথমে থকা সংখ্যাটো লব বা পিছত থকা সংখ্যাটো লৈ একে কথা পিছত থকা সংখ্যাটো যদি লৈ লয় তেতিয়া প্ৰথমে থকা সংখ্যাটোৰ এককৰ ঘৰৰ অংকটো যোগ কৰি লব যোগ কৰিলে একে পাব 21 পাব যি মানে যিয়ে নহক 21 পাব তাৰ পিছত শূন্য এটা লগাব লাগিব ৰুলটো সেইটো শূন্য এটা লগাই দিলে লগোৱাৰ পিছত দুইটাৰে এককৰ ঘৰৰ অংক দুটা পূৰণ কৰি যোগ কৰি দিয়ক আগৰটো যেটো পাইছিলে ৰিজাল্ট এটো লগত এটো যোগ কৰি দিয়ক তেতিয়া বন্ধুসকল এনে ধৰণে আমি যদি 18 আৰু 16 কৰো যদি 18 পূৰণ যদি 16 কৰিব লগা হয় তেতিয়া আমাৰ ৰুলটো কি হ'ব 18 ললো তাৰ লগত কি কৰিলো ইয়াৰ এককৰ ঘৰৰ অংকটো যোগ কৰিলো তেতিয়া 18 লগত যদি 6 যোগ কৰো তেতিয়া কিমান পাম আমি তেতিয়া পাম আমি 24 তেতিয়া সেই 24 ৰ লগত শূন্য এটা লগাব লাগিব তাৰ পিছত কি কৰিব লাগিব এককৰ ঘৰৰ অংক দুটা পূৰণ ফল তেতিয়া ইয়াত 8 আছে ইয়াত কিমান আছে 6 আছে তেতিয়া কিমান হ'ব এটো 48 আৰু এইখিনি লিখাৰ কোনো প্ৰয়োজন নাই বুজাবৰ কাৰণে মই লিখি আছো আপোনালোকে মনতে কৰি ল'ব পাৰিব যদি যোগ কৰি দিয়ে 2 কি 88 তেতিয়া আপোনালোকে পূৰণ কৰি চাব ইয়াৰ आंसरটো 288 আৰু এটো তৎক্ষণাত আপোনালোকে 1 সেকেন্ডৰ ভিতৰত आंसरটো দিব পাৰিব আৰু বন্ধুসকল আমাৰ পাৰ্ট 1ত এই ইমানখিনি আলোচনা কৰিলো তাৰ পিছত আকৌ স্পিড ম্যাথছৰ পাৰ্ট 2 আহিব পাৰ্ট 2ত আমি আৰু অধিক টাৰ্ম যিবিলাক মাল্টিপ্লিকেশন আছে ডিভিজন আছে সকলোখিনি শিকিম বৰ্গমূল কেনেকৈ উলিয়াব লাগিব হেতু শিকিম এইখিনি আমি পাৰ্ট 2 বা পাৰ্ট 3 শিকিম গতিকে মই ভিডিওটো বেছি দীঘল কৰিব বিচৰা নাই আৰু আশা কৰিছো আপোনালোকে ভিডিওটো ভাল পাইছে যদি ভাল পাইছে তেনেহলে লাইক আৰু শেয়াৰ কৰিবলৈ নাপাহৰিব লগতে এতিয়ালৈকে যদি এডু ষ্টাডি চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেনেহলে সাবস্ক্ৰাইব কৰিব আৰু আপোনালোকৰ লাইক আৰু শেয়াৰে এনে ধৰণৰ ভিডিও বনাত মোক যথেষ্ট অনুপ্ৰেৰণা যোগায় আৰু আশা ৰাখিছো সেই অনুপ্ৰেৰণা আপোনালোকে দিব আৰু ভিডিওটো চোৱাৰ বাবে সকলোকে ধন্যবাদ জনালো